हेलो स्टूडेंट्स, आज आमी 14.1 दशमान श्रेणीर 14.1 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। যেহেতু আগত মই 6 নম্বৰলৈকে সমাধান কৰিছোই, তে অলপ পঢ়ি দি আছো। বায়ুত SO2ৰ গাঢ়তা উলিয়াবলৈ প্ৰতি মিলিয়ন অংশত অৰ্থাৎ ppm এখন চহৰৰ 30টা অঞ্চলত তথ্য সংগ্ৰহ কৰা হ'ল আৰু তলত দিয়া ধৰণে উপস্থাপন কৰা হ'ল। SO2ৰ গাঢ়তা ppm ইয়াত দিয়া আছে 12টা দিয়া আছে আমাৰ, হয় নহয়? 0.00ৰ পৰা 0.04 এনে ধৰণে দিয়া আছে, তোমালোকে মনোযোগেৰে পঢ়িলে হ'ল। বায়ুত SO2ৰ মাধ্য গাঢ়তা নিৰ্ণয় কৰা। তে বলা আমি আজিৰ যোনটো 7 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিম। প্ৰশ্নৰ কাৰণে মই এনে ধৰণে চাৰ্ট বনাই লৈছো, যেহেতু প্ৰত্যক্ষ পদ্ধতিত মই এইটো সমাধান কৰি দেখুৱাম তোমালোকক, আৰু আগৰ ভিডিঅ'বোৰত মই 1 2 3 লৈকে মই প্ৰত্যক্ষ পদ্ধতি শিকাইছোৱে, তোমালোকে নিশ্চয় বুজি পাইছা চাগে। আৰু যদি কোনোবা চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো অংকটো চাই ল'বা, ঠিক আছে? এতিয়া চোৱা, আমি শ্ৰেণী অন্তৰালত যোনটো প্ৰশ্নত দিয়া আছে এইখিনিয়ে লিখি ল'লো ধুনীয়াকৈ, সেইটো তোমালোকে পাৰিবাই। বাৰম্বাৰতা FI টো আমি ইয়াত ধুনীয়াকৈ লিখি ল'লো প্ৰশ্নৰ পৰাই, আৰু এইটো মই যোগও কৰি দিছোঁ তলত। তে মধ্যমান যোনটো XI আছে সেইটো আমি উলিয়াম। 0.00 এইটো হ'ল নিম্ন সীমা, উচ্চ সীমাটো আমি প্লাছ কৰি পেলাই 2ৰে ভাগ কৰি 0.00 যোগ 0.04 তাক আমি 2ৰে ভাগ কৰিব লাগিব। তো যোগ কৰি পেলাই কি হ'ব? 4.004 হ'ব, আৰু 0.0টো 0ই হ'ব, 0.2 ঘৰত আছিল 2 ঘৰৰে হ'ব, তাৰপিছত ইফালে কি আছে দশমিক, তাক 2ৰে ভাগ কৰিম। 2ৰে হৰণ কৰা মানে যি আছে তাক তাৰ আধা হ'ব, মানে 2 হ'ব, হয় নহয়? মানে 0.0 কি হ'ব? 2 আমাৰ পাই গ'লো। তে মধ্যমান আমি লিখি দিব পাৰিম কিমান? 0.02 হ'ল, ঠিক আছে? তাৰপিছত বাকীখিনি ধুনীয়াকৈ ওলাই যাব। তোমালোকে মই আগৰ ভিডিঅ'টো 0.00ৰ পৰা 0.04 ইয়াত 4 ঘৰ বেছি হৈছে, ঠিক তেনেদৰে 4ৰ পৰা 8, তেনেদৰে গোটেইটো তেনেকুৱাই হৈছে। 8ৰ পৰা 12 হৈছে, 4 বেছি হৈছে, 12ৰ পৰা 16 তেনেকৈ 4 হৈছে। তো আমি কৰি দিম প্লাছ কৰি গ'লে আমাৰ যিহেতু শ্ৰেণী দৈৰ্ঘ্যটো আমাৰ আছে কিমান? শ্ৰেণী দৈৰ্ঘ্যটো আমাৰ আছে 4কে বেছি হৈছে ন, তো আমি ইয়াত 4 প্লাছ কৰি দিম। 2ত 4 প্লাছ কৰি দিয়ে 0.06 হ'ব। ইয়াত 4 প্লাছ কৰি দিয়া 0.6 হ'ব, 0.10। ইয়াত আমি 4 প্লাছ কৰি দিম 0.14 হ'ব। তাৰপিছত ইয়াত 4 প্লাছ কৰি দিম 0.18 হ'ব, আৰু ইয়াত প্লাছ কৰিলে আমাৰ 0.22 হ'ব, 22 হ'ব। 18ত যদি 4 যোগ কৰোঁ তো ইমান হ'ব, ঠিক আছে? বুজি পাইছা? এতিয়া আমি কি কৰিম, যোনটো আছে নেকি FI আৰু কি আছে XI, এইটো উলিয়াবৰ কাৰণে আমাক কি কৰিব লাগিব? এইটো XI, এইটো কি হ'ল FI, বাৰম্বাৰতা আৰু XI টো আমি পূৰণ কৰিব লাগিব, মানে 4 দুগুণে 8 লিখি ল'লোঁ। 0 আছে আগফালে 0 দিম, দশমিক আৰু 0, ঠিক আছে? দুটা ঘৰত দশমিক আছিল, দুটা ঘৰত দিলোঁ। 9 চৌগুণে 54, 54, দুটা ঘৰৰ পিছতে ইয়াত দশমিক আছিল, এইটো চাবলৈ পাই আছে। আৰু ইফালে আমি এটা কি দিব লাগিব? 0 দিব লাগিব। তাৰপিছত আছে আমাৰ ইফালে চোৱা 10 9 গুণে 90, ইয়াত দশমিক আছিল দুটা ঘৰৰ পিছত, ইয়াত আমি দি দিলোঁ 0। 2 14 গুণে 28, দুটা ঘৰত দশমিক আছিল তো ইয়াত দি দিলোঁ। তাৰপিছত 4 8 গুণে 32, হাতত থাকিলে আমাৰ 3, তাৰপিছত হ'ল 4 গুণে 4 3 7, 72,
দুটা দশমিকটো দিলোঁ, ইয়াত 0 আৰু 2 22 গুণে 2 22 গুণে 44 দশমিক মানে 0.44। ঠিক আছে, বুজি পাইছা? এতিয়া আছে আমি বাৰংবাৰটো তোমালোকে যোগ কৰি ল'ব। এইটো গোটেইটো মই যোগ কৰি থৈছোঁ, 30 হ'ব, কাৰণ বাৰংবাৰটা 30 দিয়া আছিল। এইটো তোমালোকে 4 4 9 9 2 4 4 আৰু 2 এইকেইটা যোগ কৰিলে আমি কিমান পাম? 30 পাম। এইটো মই লিখি দিছোঁ, এইটো ফটককৈ যোগ কৰি ল'ম। ইয়াত আছে চোৱা 8 8 4 তোমালোকৰ হ'ব 12 12 আৰু 8 20 20 2 22 22 আৰু 4 26 26 লিখিম আমি 6। হাতত এইবাৰ থাকিল কিমান? 2। এইটো কৰি লওঁ। 5 5 9 তোমালোকৰ হৈ গ'ল 14 14 2 হৈ গ'ল 16 16 আৰু 7 হৈ গ'ল 23 23 আৰু 4 হৈ গ'ল 27 27 আৰু হাতত আছিল 2 27 2 হৈ গ'ল তোমালোকৰ 29 2 আৰু কি হ'ল 9। যেহেতু দশমিক দুটা ঘৰত আছিল, প্ৰত্যেকটোৰ আমি দশমিক দুটা ঘৰৰ পিছত দি দিম। এতিয়া ফৰ্মুলাও তোমালোকে জানা, যেহেতু ধুনীয়াকৈ মই সলভ কৰি দিছোঁ। তেতিয়া আমি কৰিম নিৰ্ণয় মাধ্য। নিৰ্ণয় মাধ্য কি হ'ব? ঠিক আছে, এতেকে নিৰ্ণয় মাধ্য কমান চিন এইটো চোৱা সিগমা fi xi, এইটো ইয়াৰ যোগফলটো মানে ফৰ্মুলাটো এইটো আহিব সিগমা fi xi ডিভাইড হ'ব কাৰ লগত বা হৰণ হ'ব কাৰ লগত? সিগমা সিগমা fi সিগমা fi সিগমা fi ইয়াৰ যোগফলটো। ঠিক আছে, বুজি পাইছা? এতিয়া চোৱা ইয়াৰ যোগফলটো কিমান আছে? 2.96 2.9 আৰু 6 আছে। ইয়াৰ যোগফলটো কিমান আছে? 30। আমি 30 লিখি লওঁ। ঠিক আছে, এতিয়া ফটককৈ ইয়াত আমি ভাগ কৰি দিম। 30ক আমি 296ক হৰণ কৰি দিম। 30ৰ পৰা 30 লিখি ল'লোঁ আৰু ইফালে আছে 2.96। যেহেতু ইয়াত এটা দশমিক আছে, তো দশমিকটো ইয়াত উঠাই দিলোঁ। তথাপিও হৰণ নাযায়, তো আমি 0 এটা দি লওঁ। তাৰপিছত আমি 3 9 গুণে আমাৰ হ'ব কিমান? 27। এতিয়া তোমালোকে চোৱা 3 9 গুণ 27 হ'ল, কিন্তু 30 9 গুণ একচুৱেলি ইয়াত এটা 0 আছে, তো আমাৰ ইয়াত হ'ব 270। 6টো নামি গ'ল, 9ৰ পৰা 7 গ'লে 2 থাকিব, দশমিক যিহেতু আছে 0 এটা পাম। ঠিক আছে, এইবাৰ দিওঁ 3 8 গুণে 24 24 হ'ল, মানে 30 8 গুণে 240 হ'ল দিলোঁ। তাৰপিছত এইটো আমি 0টো 0ই হ'ব, 6ৰ পৰা 4 গ'লে 2 থাকিব, দশমিক যেহেতু আছে আৰু এটা 0 আহিব। তাৰপিছত আমি 3 7 গুণে 3 6 গুণে 18, মানে 30 6 গুণে কিমান হৈ যাব? 180। এতিয়া 200ৰ পৰা 180 গ'লে তোমালোকে জানাই কিমান থাকিব? 20 থাকিব। দশমিকৰ কাৰণে আৰু 0 আহিব, সেইটোৱে গৈ থাকিব, এইটো কেতিয়াও শেষ নহয় হৰণটোত। আমি দশমিকৰ পিছফালে 3টা অংকই কৰিম, এটা 2টা 3টা পাইছোঁ। এতিয়া চোৱা এই দশমৰ পিছৰ যি আমি শেষৰ অংকটো পাইছোঁ, এইটো 6টো, ইটো 5 বা 5তকৈ ডাঙৰ হ'লে ইয়াত এটা 1 প্লাছ কৰি দিম, মানে তাৰ আগৰ সংখ্যাত 8 যোনটো আছে তাত 1 প্লাছ কৰি দিম, মানে 9। এতিয়া আমি উত্তৰটো কিমান পালোঁ? আমি উত্তৰটো পালোঁ ইমান পালোঁ। ইয়াতে লিখি দিছোঁ একেবাৰে 0.09 আৰু 9। এইটোৱে আমাৰ উত্তৰ হ'ব। থেংকছ ফৰ ৱাচিং।